নমস্কাৰ বন্ধুসকল, পাপাই মই আজি একেলগে ভাত খাব ওলাইছোঁ। আপোনালোকে চাই থাকিব। এফালে খাচী মাংস বন্ধুসকল, অথনি যে দেখাইছিলোঁ খাচী মাংস, আৰু ইফালে আছে বেঙেনা ফ্ৰাই, আৰু ইফালে আছে পিঁয়াজ, ভোট জলকীয়া আৰু নেমু। পিঁয়াজ, ভোট জলকীয়া আৰু নেমু। আজি মানে ধুনীয়া স্পেচিয়েল এখন খানা হৈ আছে। খাচী মাংস, ভাত আৰু পিঁয়াজ স্পেচিয়েল। ইফালে আছে দেখিছে পানী বটল, এটা সুন্দৰ পানী বটল, আৰু ইফালে মোৰ ল'ৰাটোৱে ভৰাই লৈছে ষ্টিং বটলত পানী, তিনি বটল পানী ভৰাই লৈছে ষ্টিঙৰ বটলত। এতিয়া বন্ধুসকল দেৰি নকৰি আহাৰ সাজ গ্ৰহণ কৰোঁ। কৃষ্ণ, এতিয়া চব মাৰি দিয়া আৰু আমাৰ ল'ৰাটোৱে লাজ কৰে বন্ধুসকল, আৰু সি মানে কথা বহুত কম কয়, তাৰ লাজে লাগে। গতিকে আজি বোলো আহা দুয়োটাই ভাত খাওঁ কেমেৰাৰ সন্মুখত। সি লাজ কৰিছিলে প্ৰথমতে, তাৰপিছত কৈছে হ'ব ঠিক আছে খাম দিয়া বোলে। নেমু অকণ চেপি লওঁ, ভাল লাগিব, কাৰণ এনেকৈ নেমু চেপি খালে ভাল লাগে মাংসত, আৰু হজম হয় পটককৈ। নেমুত যিহেতু ফলিক এচিড থাকে। কৃষ্ণ, বন্ধুসকল টেষ্টি হৈছে খাচী মাংসখিনি, ধুনীয়াকৈ সিজিছে, খাই ভাল লাগিছে। পিঁয়াজ, তো বন্ধুসকল খালী গাই আছোঁ, মই গমেই পোৱা নাই, এতিয়াহে চাইছোঁ যে মই খালী গাই আছোঁ বুলি। মানে একো কাপোৰ চাপোৰ মই নিপিন্ধিলোৱে, যিহেতু বিশেষকৈ গৰমটো বেছি, সেইটো কাৰণে একো পিন্ধা নাই, গামোচাখনকে লৈ লৈছোঁ ডিঙিত। তো বন্ধুসকল ভুল নুবুজিব। জ্বলাটো বৰ সুন্দৰ জ্বলা হৈছে বন্ধুসকল, গৰমত একদম মজা লাগি গৈছে। আৰু পিচকেইটাও বহুত সুন্দৰ, সৰু ধুনীয়া ধুনীয়া পিচ কৰিছে, একদম চাইজৰ পিচ কৰিছে। জ্বলানে? সি জ্বলা বেছি পাইছে, পানীকে ঢালি লৈছে অকণমান। মোৰ ল'ৰাটো একদম ঘামি গৈছে বন্ধুসকল, জ্বলা বহুত পাইছে সি। নেমু চেপি ল'লে জ্বলাটো কম পাবা, নেমু চেপি লোৱা। খোৱা, গোটেইকেইটা খাই দিয়া। নেমু এইটো থাকিয়ে গ'ল বন্ধুসকল, মাংসতে পূৰা জ্বলা হৈছে, গতিকে এইটো খাব নোৱাৰিম আৰু। যিটো জ্বলা হৈছে মাংসত, সেইটো ছাইডত থৈ দিছোঁ। গোটেই খাই দিয়া। সি জ্বলা ক'ৰবাত আৰু খাব নোৱাৰিলে, আধা খাই আধা এৰিয়ে থৈ গ'ল। জ্বলাটো অলপ বেছি হ'ল কাৰণে এই গোটেইকেইটা ভাত খাব নোৱাৰিলে। আৰু বন্ধুসকল চবচে মাংসৰ ভিতৰত ফেভাৰিট মোৰ খাচী মাংস। খাচী মাংসটো মই বহুত ভাল পাওঁ, মানে চব মাংসতকৈ মই খাচী মাংসটোৱে বেছি ভাল পাওঁ। এইটো নিউ ষ্টাইলৰ বটল দেখিছে নহয়, এইটো খুলি দিম চাওকচোন, মজা। মোৰ এই বটলটো
মানুহ এজনে গিফ্টত দিছিলে বুটলটো চিচা বুটল আৱাজ দিছে মানে পানী খাই ভাল লাগে চিচা বুটলত ঠাণ্ডা হৈ থাকে পানীটো ফ্ৰিজত থোৱাৰ লগে লগে ঠাণ্ডা হৈ যায় বহুত ধুনীয়া লাগে বুটলটো দেখিবলৈ মৰম লাগে তো বন্ধুসকল এতিয়া আৰু খাই শেষ বন্ধুসকল মাৰি দিলোঁ একাহী খাচী মাংস পায় আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'বোৰ এনেকৈ চাই থাকিব লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিব আৰু পেজটোলৈ যদি নতুনকৈ আহিছে প্ৰফাইলটোলৈ তেনেহ'লে ফ'ল' কৰি দিব নমস্কাৰ